এতিয়া শৰৎকাল দুবৰি বনত মুকুতামণি সৰাৰ কাল শৰতৰ আগমনৰ লগে লগে জীপাল হৈ উঠিব লাগিছিল অসমৰ জলবায়ু। ধাননি পথাৰসমূহতো নিয়ৰ কণাই জিৰিকি উঠিব লাগিছিল। লগে লগেই দুবৰি বনত মুকুতামণি সৰাৰ দৰেই শেৱালি ফুলসমূহ সৰিব লাগিছিল। কিন্তু দেখা গৈছে উৎকট গৰম তথা বহুদিন ধৰি বৰষুণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ত্ৰাহি মধুসূদন দেখিছে অসমৰ জনতাই, যাৰ ফলত এতিয়া অসমৰ জনতাই এজাক বৰষুণ কামনা কৰি বিভিন্ন ঠাইত ভেকুলী বিয়া আয়োজন কৰিছে। শেহতীয়াকৈ সাপেখাতিৰ বাৰেগাঁও অঞ্চলতো ভেকুলী বিয়া আয়োজন কৰিলে। ভেকুলী বিয়া হ'ল অসমৰ প্ৰচলিত এক লোকাচাৰ। অসমৰ বিভিন্ন ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায় প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু বহুদিন ধৰি বৰষুণ নাই, বৰষুণ নোহোৱাৰ ফলত পথাৰসমূহত চিৰাল ফাট মেলিছে আৰু সেয়েহে এজাক বৰষুণ কামনা কৰি পানীৰ বাবে ৰাইজে ভেকুলী বিয়া আয়োজন কৰিছে। লোকবিশ্বাস অনুসৰি ভেকুলী বিয়া অনুষ্ঠিত কৰিলেই বৰষুণ আহে। সেয়েহে দুটা ভেকুলী ধৰি আনি ৰাইজে ভেকুলী বিয়াসমূহ পাতি দিয়ে। ভেকুলী বিয়া লোকাচাৰ জনসমাজৰ সাধাৰণ ধাৰণা আৰু সহজ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। ভেকুলীয়ে তুৰতুৰালে বৰষুণ দিয়ে, এয়া কৃষিজীৱী লোকৰ সাধাৰণ অভিজ্ঞতা। বিয়া পতাৰ আনন্দত ভেকুলীয়ে তুৰতুৰালে খৰাং বতৰত বৰষুণ হয় বুলি বিশ্বাস কৰে জনতাই। ভেকুলী বিয়াৰ সৈতে জড়িত হৈ থকা বিশ্বাস অনুসৰি ভেকুলীৰ ইন্দ্ৰ দেৱতাৰ পৰম বন্ধু। ভেকুলী বিয়া পাতিলে ভেকুলী আনন্দত তুৰতুৰাই ইন্দ্ৰক জানন দিয়ে। ভেকুলী বিয়া পাতিলে ভেকুলীয়ে আনন্দত তুৰতুৰাই ইন্দ্ৰক জাননী দিয়ে। ইন্দ্ৰ ভেকুলীৰ বিয়ালৈ আহে আৰু আনন্দত একেৰাহে সাদিন ধৰি বৰষুণ দিয়ে। এয়াই হ'ল ভেকুলী বিয়াৰ লোকবিশ্বাস। এমাহে বৰষুণ নোহোৱাৰ কাৰণে ৰাইজে মনতে কামনা কৰিলে যে ভেকুলী বিয়াখন পাতিব লাগে আৰু আমি পৰম্পৰা ৰক্ষা কৰি ভেকুলী বিয়া ভাগি পাতোঁ। আৰু জনবিশ্বাস যে ভেকুলী বিয়া পতাৰ দিনাখন বৰষুণ আহে আৰু আমি নিজেও প্ৰমাণ পাইছোঁ। বিয়া শেষ হোৱাৰ লগে লগে ইয়াত বৰষুণটো পৰে। আৰু আগত নিয়ম আছিলে পথাৰত ঢেঁকী চুৰ কৰি থকা, কিন্তু আজিকালি মানুহৰ ঘৰত ঢেঁকীয়ে নাইকিয়া হ'ল। গতিকে ঢেঁকী চুৰ কৰা কাৰবাৰটো এতিয়া আৰু লাহে লাহে লুপ্ত পাইছে। তাৰ অন্ধবিশ্বাস বুলি এইটো ক'ব নোৱাৰি। আমি তেতিয়াহ'লে প্ৰায় কামবিলাকে আমি ভগৱানৰ নামত শৰাই এখন দিওঁ, সেইটো অন্ধবিশ্বাস হ'ব লাগিব। নামঘৰত কেতিয়াবা চাকি এগছি জ্বলাওঁ, সেইটো অন্ধবিশ্বাস হ'ব লাগিব। গতিকে যদি সেইখিনি অন্ধবিশ্বাস হয় তেতিয়াহে ভেকুলী বিয়াটো অন্ধবিশ্বাস। সেইটো ভেকুলী বিয়াটো তাৰ নীতি নিয়মৰ কিছুমান কথা আছে। যেনেকৈ আমাৰ বৰ বিয়াখনৰ নীতি নিয়ম থাকে, ঠিক ভেকুলী বিয়াখনো তেনেকুৱা নীতি নিয়ম থাকে। আৰু এইটো পৰম্পৰা ৰক্ষা কৰিহে এই বিয়া ভাগি পতা হয়।